নমস্কাৰ। আজি আপোনালোকক মই জনাম যে আপোনালোকে ধূপকাঠিৰ ব্যৱসায় কিদৰে আৰম্ভ কৰিব পাৰে। অতি কম মূলধনেৰে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰি কিদৰে আপোনালোকে লাভান্বিত হ'ব পাৰে, তাৰ আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ কি কি ৰ মেটেৰিয়েলছৰ দৰকাৰ হ'ব, সেই সকলো বিষয়ে আজি এই ভিডিঅ'টোত জনোৱা হ'ব। আপোনালোকৰ এনেকুৱা ধৰণৰ ৰ ষ্টিক লাগিব। ৰ ষ্টিকবোৰ আপোনাৰ চেণ্টেড নাথাকে। এই ৰ ষ্টিকবোৰ এইবোৰ উইদাউট চেণ্টেড থাকে, যোনবোৰ আপোনালোকে আমাৰ পৰা নি পেলাই চেণ্টিং কৰি আপোনালোকে মাৰ্কেটত চেল কৰিব পাৰে। এইবোৰ ৰ ষ্টিক হৈ গ'ল। তাৰপিছত আপোনালোকক দৰকাৰ হ'ব এনেকুৱা ধৰণৰ 10 টকীয়া 20 টকীয়া পেকেট। এইবোৰ আপোনালোকৰ হৈ গ'ল 10 টকীয়া পেকেট, যোনবোৰ পেকেট আপোনালোকে ৰ ষ্টিকবোৰ ভৰাই পেলাই পেকেজিং কৰিব পাৰে। তাৰপিছত আপোনালোকক দৰকাৰ হ'ব এনেকুৱা ধৰণৰ আপোনাৰ পাৰফিউম, যোনবোৰ পাৰফিউমৰ পৰা আপোনালোকে পাব, যোনবোৰত আপোনাৰ বহুত বিভিন্ন ধৰণৰ চেণ্ট থাকে। মোগৰা, চন্দন, জেচমিন, তেনেকুৱা ধৰণৰ বহুত আপোনালোকে পাৰফিউম পাব। তাৰপিছত আপোনালোকক দৰকাৰ হ'ব এনেকুৱা ধৰণৰ ইনাৰ পিপি। এইবোৰক আপোনালোকে ইনাৰ পিপি বুলি কোৱা হয়। আৰু এইবোৰ হৈ গ'ল আপোনাৰ আউটাৰ পিপি। আউটাৰ পিপি হোৱাৰ পিছত আপোনালোকৰ DP অইল থাকে, যোনটো আপোনালোকে পাৰফিউমৰ লগত মিক্স কৰিব লাগে। DP অইলটো এনেকুৱা ড্ৰামত থাকে, বা আপোনালোকক যদি কম পৰিমাণে আপোনালোকক দৰকাৰ হয় তেতিয়াও আমি উপলব্ধ কৰাম। এই 6টা ৰ মেটেৰিয়েলছ আপোনালোকে লৈ পেলাই এটা ধূপকাঠি ব্যৱসায় সুন্দৰভাৱে অতি কম ইনভেষ্টমেণ্ট কৰি পেলাই আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আৰু এটা বহুত ভাল আপোনালোকে উপাৰ্জন ঘৰতে থাকি কৰিব পাৰে। আপোনালোকে কিমান মূলধন লৈ পেলাই এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। এতিয়া আপোনালোকে এই ব্যৱসায়টো যদি আৰম্ভ কৰোঁ বুলি ভাবে, তেতিয়া আপুনি মিনিমাম 10,000 টকাৰ পৰা আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। এই 10,000 টকাত আপোনালোকক যি ৰ মেটেৰিয়েলছৰ দৰকাৰ হয়, যেনেকৈ ধৰক আপোনাৰ এই ৰ ষ্টিক বা আপোনালোকৰ পাৰফিউম, পেকেট, ইনাৰ পিপি, আউটাৰ পিপি, DP অইল, এই গোটেই বস্তুখিনি আপোনালোকক আমাৰ ফালৰ পৰা দিয়া হ'ব। আৰু আপোনালোকে এই 10,000 টকা মূলধনেৰে আপোনালোকে নিজৰ হিচাপে আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিবলৈ কিদৰে আগবঢ়াই নিব, ব্যৱসায়টো আৰম্ভ কৰি তাৰ বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰে, বা আপোনালোকৰ কিবা যদি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনাৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগ কৰি পেলাই আমি কিদৰে আপোনাক প্ৰশিক্ষণ দিব লাগে, আপোনালোকে যি নতুনকৈ এই ব্যৱসায়টো আৰম্ভ কৰিছে বা আগতেও যদি কৰি আছে, কিদৰে আপোনালোকক প্ৰশিক্ষণ দিব লাগে, সেই সম্পূৰ্ণভাৱে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।